शाबाश बेटा। আজি আমি আহিছোঁ নগাঁও এক্সিট ৰিজৰ্টত। তো আজি মানে ইয়াত ইউটিউবাৰসকলৰ এটা মিটআপ আছে, তো মিটআপলৈ আহিছোঁ। তো আমিতো আৰু কোনো ইউটিউবাৰ চিউটিউবাৰ নহয়, এনেই ভিডিঅ' চিডিঅ' বনাওঁ, তো মাতিছে গতিকে আহিছোঁ। তো চাওঁ কি হয়। তো দেখাই আছোঁ আপোনালোকক, এইফালে দেখা পাইছে এইটো হৈছে নগাঁও এক্সিট ৰিজৰ্ট। তো নগাঁও বাইপাছৰ পৰা বেছি নহয়, বাইপাছৰ পৰা মাত্ৰ 1 কিলোমিটাৰ। এইটোৱে আছিল ৰিজৰ্টখনৰ মেইন গেটটো। আমি ধুনীয়াকৈ মেইন গেটেৰে সোমাই আহিলোঁ, দেখিলোঁ বহুত বেছি ধুনীয়াকৈ বনাইছে। আৰু ৰিজৰ্টখনৰ নাম হৈছে নগাঁও এক্সিট ৰিজৰ্ট। এই মিটআপটোত বেছিভাগ সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটৰক মাতিছে, কিয়নো এই মিটআপটোৰ মূল উদ্দেশ্য হৈছে যে আমি যিখিনি সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটৰ আছোঁ, তেওঁলোক সকলো একেলগে মিলিজুলি আগবঢ়াই নিয়াটোৱে হৈছে ইয়াৰ মূল উদ্দেশ্য। গতিকে সেইকাৰণে ইয়াৰ ভিতৰত যে মোকো মাতিছে, বহুত বেছি ভাল লাগিছে, বহুত বেছি ধন্যবাদ জনাইছোঁ তেওঁলোকক মোৰ ফালৰ পৰা। আৰু এইফালে আছে আমাৰ মৰমৰ জুবিন দা। অনুষ্ঠানটোৰ আৰম্ভণিতে জুবিন দাৰ মায়াবিনী গীতটিৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানটো আমি আৰম্ভ কৰিব লৈছোঁ। ভিতৰৰ পৰিৱেশটো ইমানেই ধুনীয়া, আৰু ষ্টেজত আপোনালোকে এই যে গামোচা পিন্ধাই থকা মানুহজন দেখা পাইছে, সেই মানুহজনে হৈছে ৰেকিব দা। ৰেকিব দাক চাগে সকলোৱে চিনি পায়, গতিকে তেখেতক সন্মান জনোৱাৰ লগতে মোকো অকণমান সন্মান দিলে, বহুত বেছি ভাল লাগিল। আৰু এখেত হৈছে মনীষ দা, তেওঁ বহুত বেছি ধুনীয়া ডান্স কৰে। তেওঁ ইয়ালৈ আহি সৰু ডাঙৰ বহুতো কণ্টেণ্ট ক্ৰিয়েটৰ লগ পালোঁ, বহুত বেছি ভাল লাগিল। আৰু মোৰ বেছি ভাল লাগিল ৰেকিব দাক লগ পাই। ৰেকিব দা এজন ইমান ডাঙৰ ইউটিউবাৰ হৈ যে মোক ইমানখিনি ৰেছপন্স দিয়ে, তাৰ বাবে ৰেকিব দা আপোনাক যথেষ্টখিনি ধন্যবাদ দিছোঁ। গতিকে আপোনাক আকৌ কৈছোঁ অন্তৰৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ। এজন মানুহে গাড়ী টানিব, চাই দিব দেখাই দিছোঁ। আৰু এইজনে হৈছে সেইজন মানুহ যিজন মানুহে একেলগে মানে চুলিৰে দুখন গাড়ী টানিছে। তেওঁ এয়া ৰছী বান্ধি আছে, আপোনালোকে দেখা পাইছে। ৰছী বান্ধি লৈ তেওঁ চুলিত ৰছী লগাই দুখন গাড়ী একেলগে টানি লৈ যায়। কি আচৰিত নহয় জানো? আজিলৈকে মই তেনেকুৱা শুনিছিলোঁ, আগতে দেখা নাই। তো আজি মই বাস্তৱত দেখি নিজে পাগলা হৈ গৈছোঁ যে এনেকুৱা মানুহ আমাৰ অসমত প্ৰয়োজন, এনেকুৱা টেলেণ্ট লাগে। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় অসম।